হয় যথেষ্ট ভাল লাগিছে যোৱাকালি প্ৰায় 12টা বজাৰ পিছত আমি খবৰ পাইছোঁ আৰু ইতিমধ্যে আমি এচিউৰ হৈ আছিলোঁ যে আমাৰ 21টা পদত জুনিয়ৰ কলেজত গোটেইখিনি ইতিমধ্যে জয় বা সিলেকশ্যন হৈছে আৰু তেওঁলোকৰ লিষ্ট হেং কৰিব গোটেই যথেষ্ট ভাল লাগিছে আজি গোটেই ছাত্ৰ ছাত্ৰীখিনি কলেজৰ পৰা আহিছে আৰু আজি তেখেতসকলৰ যিসকল জয়ী হৈছে আমি ইয়াতে সম্বৰ্ধনা অনুষ্ঠান এটা পাতিছোঁ তেখেতসকলক সম্বৰ্ধনা লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় এনএছএত এটা পদতো প্ৰাৰ্থী নিদিয়াৰ কাৰণ কি গোটেই পাকাবেতবাৰী সমষ্টি হওক বা সমগ্ৰ অসমৰ ৰাইজে বিগত সময়ত দেখিছে যেতিয়া হৰেন্দ্ৰ চিত্ৰা ছিনিয়ৰ কলেজত নিৰ্বাচন হৈছিলে যথেষ্ট এটা গুৰুত্বপূৰ্ণ কলেজ বা নিৰ্বাচন যথেষ্ট জোৰদাৰ হৈছিলে আৰু তাত 9জনৰ ভিতৰত আমি 9জনে জয়ী হ'বলৈ সক্ষম হৈছিলোঁ ইউডিএফৰ প্ৰাৰ্থী তাৰ এগেইনষ্টে আছিলে এনএছৱাই গতিকে এনএছৱাইৰ প্ৰাৰ্থীৰ লগত আমাৰ ইউডিএফৰ 9জনে জিকিছিলে আৰু ইতিমধ্যে এই জুনিয়ৰ কলেজত ক'বলৈ গ'লে আমাৰ 21টা পদ আছিলে আৰু 21টা পদত এনএছৱাইৰ তৰফৰ পৰা কোনো এজন কেণ্ডিডেট দিবলৈ তেওঁলোকে সাহসে নকৰিলে ইয়াৰ অন্তৰালত কিছু কথা আছে কথা হ'ল কি একটো আমি গোটেইখিনি জিকিলোঁ ছিনিয়ৰ কলেজত আৰু কয়াকুছি কলেজত ইলেকশ্যনৰ সময়ত যিখিনি অনিয়ম যিখিনি নীতি বহিৰ্ভূত কাম হৈছিলে সেইখিনি সকলোৱে দেখিছে বা নিউজতো সম্প্ৰচাৰ হৈছে গতিকে তেখেতসকলে দেখিলে যে ইয়াতেতো আমি কয়াকুছি কলেজতো জিকাৰ কোনো সম্ভাৱনা নাছিলে আৰু তাতোতো একদম খুব বেয়াকৈ হাৰিলেহেঁতেন যাৰ কাৰণে কোনো ধৰণৰ প্ৰাৰ্থী দিয়া নাছিলে আৰু 21জনৰ ভিতৰত আমি 21জনে বিনা প্ৰতিদ্বন্দ্বিতাই আজি জয়ী হ'বলৈ সক্ষম হৈছোঁ নিশ্চিতভাৱে প্ৰভাৱ পেলাব মই আগতে কৈছোঁ যে এই কলেজত পঢ়া ছাত্ৰ সমাজৰ লগত একোজন তেখেতসকল অভিভাৱক জড়িত হৈ আছে এখন সমাজ বা গাঁও জড়িত হৈ আছে আজি যেতিয়া কলেজৰ পৰা 21জনৰ ভিতৰত 21জনে জিকে 9জনৰ পৰা 9জন ছাত্ৰ ছাত্ৰীয়ে জিকে তাৰমানে এইটোৱে বুজায় যে তেখেতসকল যিখন সমাজৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে সেইখন সমাজতো আমাৰ প্ৰতি যথেষ্টখিনি সঁহাৰি বা ছাপোৰ্ট আছে কয়াকুছি কলেজত এনএছৱাই জয়ী হ'ব বুলি তেওঁলোকে কৈ আছিল যাৰ কাৰণে ইউডিএফে কিবা যিমানখিনি তথ্য প্ৰমাণ আছে এই গোটেইখিনি তথ্য প্ৰমাণ সকলোখিনি এনএছৱাইৰ এগেইনষ্টত আছে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী এনএছৱাইৰ এগেইনষ্টত আমাৰ প্ৰাৰ্থীসকলে যেতিয়া দেখিলে নকল আইডেণ্টিটি কাৰ্ড বনাই জুনিয়ৰ কলেজৰ ল'ৰা ছোৱালী যেতিয়া তাত ভোট দিবলৈ সোমায় বিসংগতি তাৰমানে তেওঁলোকে অলৰেডি জানিছে যে আমি ইয়াত জিকিব নোৱাৰোঁ গতিকে ইয়াত যদি অনিয়ম নকৰোঁ ইয়াত যদি ঘোটালা নকৰোঁ তেতিয়াহ'লে আমি জিকিব নোৱাৰোঁ যাৰ বাবে ভোট চুৰ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছিলে আমি এইটোও খবৰ পাইছোঁ যে তাত নকল বেলত বাকচ পৰ্যন্ত ভৰাইছিলে এটা 2 নম্বৰ বাকচ গতিকে তাৰমানে কি তেওঁলোকে অলৰেডি শংকিত ইতিমধ্যে সেইটোও চিয়'ৰ যে কয়াকুছি কলেজত যদি ইলেকশ্যন পাতিলেহেঁতেন তেখেতসকল জিকিব নোৱাৰে যাৰ বাবে 2 নম্বৰী কৰি ঘোটালা কৰি দুৰ্নীতি কৰি অনিয়ম কৰি তেনেকুৱা ধৰণৰ যেনেকৈ নহওক কিয় নিৰ্বাচন জিকাৰ কাৰণে ব্যৱস্থা এটা কৰিছিলে কিন্তু আমাৰ ইউডিএফৰ ল'ৰাখিনি সেই ক্ষেত্ৰত যথেষ্ট শক্তিশালীভাৱে তেখেতসকলে ইয়াৰ বিৰোধিতা কৰিছে আৰু তেখেতসকলে দেখিছে যে এই অনিয়ম বা দুৰ্নীতিৰে ইয়াতে নচলিব গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে যথেষ্টখিনি তেওঁলোকে সাহসী পদক্ষেপ এটা গ্ৰহণ কৰিছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ মেক্সিমাম জুনিয়ৰ কলেজৰ ল'ৰা ছোৱালী তেখেতসকল এতিয়াও আমাৰ সাধাৰণ নিৰ্বাচনৰ বাবে 18 বছৰ চাগে হোৱাই নাই তেখেতসকলৰ কলেজৰ তলতে আছে কিন্তু মই তেখেতসকলক আহ্বান জনাওঁ যে কলেজৰ ইলেকশ্যনত জয়ী হোৱা মানে একোজন ভৱিষ্যতৰ নেতা সমাজৰ প্ৰতিনিধিত্ব কৰিব পৰা তেখেতসকলৰ ব্যক্তিত্ব আছে এতিয়া ভাবোঁ অহা দিনত তেখেতসকলে কলেজৰ উন্নয়নৰ হৈ সমাজৰ উন্নয়নৰ হৈ যথেষ্টখিনি ভাল কাম কৰি যাব আৰু ভাল মানুহ হ'ব বুলি মই আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত